নমস্কাৰ। ২৭ ডিচেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক, আজি তুলা ৰাশি, বিশাখা নক্ষত্ৰ, দ্বাদশী কৃষ্ণপক্ষ, ধৃতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, ৩ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৯টা 10ৰ পৰা 12টা চাই চিতি ল'ব। আপোনাৰ ডাঙৰৰ শৰীৰ খেয়াল ৰাখক। অৰ্থৰ ক্ষেত্ৰত চাপ দেখা যায়। কৰ্মক্ষেত্ৰত অফিচ আদিত আপোনাক প্ৰব্লেমত ৰাখিছে। কৰ্মক্ষেত্ৰত জামালা দেখা যায়। ব্যৱসায়ত মোটামুটি চলিব। কৰ্মস্থানত আপুনি শত্ৰুতাৰ সন্মুখীন হ'ব। শত্ৰুতা যোগ দেখা যায়। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আইন আদি কৰ্ম থাকিলে ভাল হ'ব। আপোনাৰ কাম কাজত লেহেমীয়া হ'ব। বহু মানুহ আপোনাৰ পিছত লাগিছে, লক্ষ্য ৰাখক। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। চলা ফিৰাত অলপ সাৱধান হ'ব। আঘাত পাব পাৰে। ঘৰত চোৰ আদি হ'ব পাৰে, সতৰ্ক থাকিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 40ৰ পৰা 11টা 30 চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ আপোনাৰ ভাল থাকিব। সন্তানৰ অলপ খেয়াল ৰাখিব। কাম কাজ আপোনাৰ ধীৰ স্থিৰভাৱে হ'ব। কামৰ গতি ভাল হৈছে। ভাগ্যৰ সহায় পাব। আপুনি কোনো কামতে খৰধৰ নকৰিব। প্ৰেমৰ দিশত ভালেই। দাম্পত্য জীৱনত অশান্তি দেখা যায়। আইন বিদ্যা আদিত ভাল। আপোনাৰ ডাঙৰৰ সৈতে সম্পৰ্ক ভাল দেখা নাযায়। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপোনাৰ কিছু টেনচন থাকিব। কিছু মানুহে আপোনাক প্ৰব্লেমত পেলোৱাৰ চেষ্টা কৰিব। এই ক্ষেত্ৰত নজৰ দিব। আনৰ কথা জালত মুখ নুখুলিব। প্ৰব্লেম হ'ব। পিতৃ মাতৃৰ সৈতে বিবাদ হ'ব পাৰে। কোনো ভুল কামৰ কাৰণে আপোনাৰ অনুশোচনা হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশি। ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা। 11টা 30ৰ পৰা 3টা 30 ভাল সময়। শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ সকলোৰে। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ব্যৱসায়ত ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। কৰ্মক্ষেত্ৰত সফলতা পাব। কথা বতৰা ক'ব। ভাগ্যৰ সহায় পাব। যিকোনো প্ৰতিবন্ধকতা পাৰ কৰিব পাৰিব। দাম্পত্য ভাল দেখা নাযায়। আনৰ বাবে দিন শেষ হ'ব পাৰে আপোনাৰ। লক্ষ্য ৰাখিব। আৱেগ নেদেখাব। নিজৰ জনত থাকি কাম কাজ কৰিব। কথা বতৰা বেছি ক'ব, ভাল হ'ব। বুদ্ধিৰ দ্বাৰা শত্ৰু জয় কৰিব পাৰিব। বন্ধুৰ কোনো ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। লক্ষ্য ৰাখিব। আপোনাৰ খৰচ পাতি বাঢ়িব। এতিয়া আহিব কৰ্কট ৰাশি। লাইট কালাৰ ব্যৱহাৰ কৰিব, যিকোনো ব্লেক কালাৰ এভইড কৰিব। 9টা 30ৰ পৰা 12টা চাই চিতি ল'ব। বাকী ঠিকেই আছে। কৰ্মক্ষেত্ৰত নানা প্ৰেছাৰ চাপ আদি হ'ব। মানসিক শান্তি নষ্ট হ'ব। চাকৰি কৰ্ম আদিত অলপ সাৱধান হ'ব। কিছু মানুহে প্ৰতিশোধ ল'ব পাৰে, চেষ্টা কৰিব। লক্ষ্য ৰাখিব। মানসিকভাৱে আঘাত দিব। ব্যৱসায় দিশত মোটামুটি চলিব। আজি আপোনাৰ বিৰুদ্ধে থাকিব।
পৰিৱেশ পৰিস্থিতি। পাৰিবাৰিক দিশত মোটামুটি আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। কোনো জামালা জঞ্জাটত নাযাব। পৰিস্থিতি চাই চলিব। আনৰ দায়িত্ব নল'ব। খৰধৰ নকৰিব কোনো কামত। আপুনি ধীৰ স্থিৰ চলিব। শত্ৰুৰ পৰা সাৱধান হ'ব। দাম্পত্য জীৱনত অশান্তি হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। ব্লেক কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। 12টাৰ পৰা 3টাত 10 ভাল সময়। কৰ্মস্থানত কাম কাজ আপোনাৰ ভালেই হ'ব। ভাগ্যৰ সহায় পাব। নিজৰ বুদ্ধিৰ দ্বাৰা পৰিস্থিতি হাতৰ মুঠিত ৰাখিব পাৰিব। ভ্ৰমণত ভাল দেখা নাযায়। নিজৰ বুদ্ধি ক্ষমতাৰ দ্বাৰা উন্নতি কৰিব পাৰিব। আপুনি লাগি থাকিব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। প্ৰেম বিদ্যা আদি ভাল দেখা নাযায়। খেয়াল ৰাখিব। পাৰিবাৰিক অশান্তি হ'ব পাৰে। আপোনাৰ কোনো পৰি থকা সমস্যা সমাধান হ'ব পাৰে। আইনী কৰ্ম থাকিলে ভাল ফলেই পাব। কথা বতৰা ক'ব। সকলো চাই চিতি ধীৰ স্থিৰভাৱে কৰিব। ভাল হ'ব। আনৰ অহিত চিন্তা নকৰিব। নিজৰ ক্ষতি হ'ব শৰীৰৰ। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ খেয়াল ৰাখিব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত বাধা বিপত্তি চাপ আদি পাব। বেছি টেনচন নল'ব। ব্যৱসায় দিশত ভালেই হ'ব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে কোনো ক্ষেত্ৰত। আইনী কৰ্ম থাকিলে ভাল। আপুনি গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। সকলোকে লগত ল'ব। বহু পৰিশ্ৰম কৰি সাফল্য পাব। খুব সহজে যিকোনো কাম কাজ নহ'ব। ৰাতিপুৱা বেলা বন্ধুৰ কাৰণে সমস্যা হ'ব পাৰে। ঘৰত কৰ্মস্থানত খং ৰাগ দমন কৰিব। পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। খৰচ পাতি কমাব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব। 5 সংখ্যা। প্ৰায় 9টা 30ৰ পৰা 11টা চাই চিতি। দিন আপোনাৰ মোটামুটি থাকিব। নৰ্মেলভাৱে চলিব। ধীৰ স্থিৰ হ'ব। শৰীৰ ভালেই দেখা গৈছে। ব্যৱসায়ত মন্দা চাপ আদি দেখা যায়। দাম্পত্য প্ৰেম আদিত মোটামুটি। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। কিছু শত্ৰু আছে। লক্ষ্য ৰাখিব। পৰিস্থিতি চাই চলিব। আপুনি পৰীক্ষা কৰিবলৈ নাযাব কোনো ক্ষেত্ৰত। নিজৰ ক্ৰিয়েটিভিটি দেখাব। আপুনি আপোনাৰ পাছত কোনো অযোগ্য লোকৰ লাগিব পাৰে। অলপ সাৱধান হ'ব। ক্ষতি কৰাৰ চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্যৰ বাবে মনত কষ্ট হ'ব। ভ্ৰমণত বৰ ভাল দেখা নাযায়। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ 8 সংখ্যা। 11টাৰ পৰা প্ৰায় 3টা 40 ভাল সময়। শৰীৰ মোটামুটি ঠিকেই থাকিব। ভ্ৰমণত ভালেই। আপুনি সুযোগ সুবিধা পাব। আপোনাৰ কাম কাজ ভাল হৈছে। ব্যৱসায় দিশত ভাল উন্নতি হ'ব। নিৰ্দিষ্ট কাম চইচ কৰি কৰিব। আপুনি আজি চাপ টেনচন ল'ব। তেতিয়া ভাল হ'ব। দাম্পত্যত ভোগাব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আইনী দিশত ভাল। সন্তান সুখত ভালেই দেখা যায়। আপুনি শ্বৰ্টকাট ৰাস্তা নল'ব আজি। অকলে চলিব। গোপনীয়তা বজাই ৰাখিব। নিজৰ কথা আনক নক'ব।
খং ৰাগ দমাই ৰাখিব। আজি অলপ সতৰ্ক হৈ চলিব, আনে আপোনাক খং তোলাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৩ সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় ৯টা 10ৰ পৰা 11টা 20 চাই চিতি। দিন অলপ চাই চিতি চলিব, নৰ্মেলভাৱে চলিব, ধীৰ স্থিৰ হ'ব, শৰীৰ মোটামুটি থাকিব। ব্যৱসায়ত আগতকৈ ভাল হ'ব, বেছি আশা নকৰিব। পৰিয়ালত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। বন্ধু ভাগ্য ভাল নহয় আজিৰ দিনটোত। আপুনি খৰধৰ নকৰিব, পাৰিবাৰিক অশান্তি হ'ব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায় স্থানত শত্ৰু বাঢ়িব। কোনো সন্দেহজনক ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা। প্ৰায় 10টাৰ পৰা 12টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ কিছু নাটনি দেখা যায়। কোনো ৰিস্ক কাম আজি নকৰিব। বহু বাধা বিপত্তি দেখা যায়। আপোনাৰ জনা কামতো ভুল হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপুনি নিগেটিভ চিন্তা চৰ্চা নকৰিব। কোনো ভয় হ'ব পাৰে আপোনাৰ। নিজৰ মাজত অন্তৰ্দ্বন্দ্বত ভুগিব। আপুনি নিৰাশ হৈ পৰিব। কথা বতৰা কম ক'ব। ডাঙৰৰ সৈতে আলোচনা কৰি কাম কৰিব। মানসিকভাৱে চাপ বাঢ়িব। আপোনাক আনে সমালোচনা কৰিব। মাতৃৰ শৰীৰ খেয়াল ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। ব্লেক কালাৰ 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টা 10ৰ পৰা 1টা 20 চাই চিতি ল'ব। আপোনাৰ পৰিয়ালৰ পুৰুষৰ শৰীৰ খেয়াল ৰাখিব। সকলো কামত নিজৰ উপস্থিতি ৰাখিব। কৰ্ম আপোনাৰ সিদ্ধি হ'ব। সকলো নিজৰ কণ্ট্ৰলত ৰাখিব। আপুনি দায়িত্ব ল'ব পাৰিব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত ভাল নহয়। সন্তানক খেয়াল ৰাখিব। আপুনি এগ্ৰেছিভ হ'ব, খৰধৰ হ'ব, স্মাৰ্ট হ'ব। সন্তানক অলপ খেয়াল ৰাখিব। ভোগাব পাৰে, হিচাপি হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 40ৰ পৰা 11টা 24 চাই চিতি। আজি আপোনাৰ অতিৰিক্ত খং ৰাগ হ'ব পাৰে। বহু চাপ প্ৰেছাৰ হ'ব। কাম কাজ অৱশ্যে হ'ব। দায়িত্ব কিছু থাকিব। দাম্পত্য প্ৰেমত ভাল নহয়। সন্তানৰ ক্ষেত্ৰত ভোগাব পাৰে, লক্ষ্য ৰাখিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। বন্ধু বা আপোনাক কোনো অতি আপোন মানুহৰ পৰা অলপ সাৱধান হ'ব। কথা বতৰা অলপ চাই চিতি ক'ব। কিছু ক্ষেত্ৰত চলা ফিৰাত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। আজিৰ দিনটো ৰাশিফল ইমানেই।